Welcome to my channel Avidas Maths. মই ৰিজনিংৰ এটা পাৰ্ট ক্যালেন্ডাৰ তাৰ ওপৰত আলোচনা কৰিছিলো যোৱা ক্লাছত। যদি এটা মাহৰ এটা বাৰ দিয়া থাকে নেক্সট এটা তাৰিখ দিয়া থাকিলে সেই বাৰটো কি হ'ব এনেকুৱা এটা প্ৰশ্ন মই কৰিছিলো। আজি অলপ বহলাই আলোচনা কৰিম। এটা কোৱেশ্চন লিখিছো, যদি জানুৱাৰীৰ 10 তাৰিখ সোমবাৰ হয় তেন্তে মাৰ্চৰ 20 তাৰিখ কি বাৰ হ'ব। এতিয়া এটা মাহৰ ভিতৰতে হলে শিকাইছিলো, এটা মাহৰ ভিতৰতে হলে কি কৰিছিলো, কিমান দিন মাজৰ কিমান দিন সেই দিনটোক হাতেৰে হৰণ কৰিছিলো। হৰণ কৰাৰ পিছত যেটো ভাগশেষ থাকে সেই ভাগশেষ 4 থাকিলে 4 দিন যোগ কৰিব লাগিব, 5 থাকিলে 5 দিন যোগ কৰিব লাগিব। এটো আগৰ ক্লাস চালে ভালকে বুজি পাবা, শিকাইছিলো। আজি প্ৰশ্নটো অলপ বেলেগ। জানুৱাৰীৰ 10 তাৰিখ সোমবাৰ হয় তেন্তে মাৰ্চৰ বেলেগ মাহ দিছো মাৰ্চ। জানুৱাৰীৰ 10 তাৰিখ যদি সোমবাৰ হয় মাৰ্চৰ 20 তাৰিখ কি বাৰ হ'ব। এতে মাজত ফেব্ৰুৱাৰী সোমাই গল, ফেব্ৰুৱাৰীটো আমাৰ যদি লিপ ইয়াৰ হয় 29 দিন হ'ব, আৰু যদি লিপ ইয়াৰ নহয় তেতে কি হ'ব 28 দিন হ'ব। তেনেহলে এই প্ৰশ্নটোত আমি ধৰিব নোৱাৰো এটো লিপ ইয়াৰ হ'ব নে লিপ ইয়াৰ নহব। তেনেহলে এই প্ৰশ্নৰ যদি অপচন বিলাক থাকে, অপচন কি এটো কি হ'ব, এই প্ৰশ্নটো নহব, ডাজ নট এক্সিষ্ট, এটো ইনভ্যালিড হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব নোৱাৰে, ইয়াৰ উত্তৰ আমি নাপাম, ইনভ্যালিড হ'ব। এটো কি হ'ব, ইনভ্যালিড হ'ব, অনিৰ্ণয় হ'ব। এটো কি হ'ব, অনিৰ্ণয় হ'ব, অনিৰ্ণয় হ'ব। এতিয়া আহিল লিপ ইয়াৰ। লিপ ইয়াৰ কাক কয়? যিবিলাক বছৰ 4ৰে হৰণ কৰা যায় সেইবিলাক কি লিপ ইয়াৰ। ধৰা হ'ল 2000, এটুক 4ৰে হৰণ কৰিলে 5 বাৰ আৰু দুটা শূন্য, তেনেহলে কি 500, এটু কি লিপ ইয়াৰ। এতিয়া যদি মই 1900 লিখো 4ৰে হৰণ কৰিম, 4ৰে হৰণ কৰিলে 4 গুণ 16, 3ৰ পিঠত শূন্য বহালে 30, 4 7 গুণ 28 আৰু 2 0 5 4 5 গুণ 20। কিন্তু এই 1900 টো এটু কি লিপ ইয়াৰ নহয়, এটু লিপ ইয়াৰ নহয়, এটু লিপ ইয়াৰ নহয়। 1900 টো কি লিপ ইয়াৰ নহয়। এতিয়া মনত ৰাখিব লাগিব, যদি এনেকুৱা শূন্য থাকে, যদি দুটা শূন্য থাকে, আমি জানো এককৰ আৰু দশকৰ ঘৰত যদি শূন্য থাকে তেনেহলে 4ৰে হৰণ যায়, 4ৰে কি যায় হৰণ যায়। যদি এনেকুৱা থাকে এইবিলাক কি 4ৰে হৰণ যাব। কিন্তু 4ৰে হৰণ গলে যে লিপ ইয়াৰ হ'ব, অলপ আগতে কৈছিলো 4ৰে হৰণ গলে কি হ'ব, লিপ ইয়াৰ হ'ব। কিন্তু এইটো 4ৰে হৰণ যায়, কিন্তু এইটো কি লিপ ইয়াৰ নহয়। তেনেহলে মনত ৰাখিব লাগিব যে লিপ ইয়াৰ যদি এনেকুৱা দুটা শূন্য থকা থাকে, একক আৰু দশকৰ ঘৰত যদি দুটা শূন্য থাকে, 100 ইয়াৰ্স, 200 ইয়াৰ্স, 300 ইয়াৰ্স, 400 ইয়াৰ্স, যেনেকুৱা 1900, 2300, 4100 যিবিলাক বছৰ থাকিব সেইবিলাক আমি 4ঘৰে হৰণ কৰিব লাগিব। কিহৰে হৰণ কৰিব লাগিব, 4ঘৰে হৰণ কৰিব লাগিব। 4ঘৰে হৰণ কৰিলে যদি হৰণ যায় তেনেহলে আমি কম লিপ ইয়াৰ, আৰু যদি নাযায় আমি কম লিপ ইয়াৰ নহয়। যদি হৰণ নাযায়, এইবিলাক কি হৰণ নাযায়, তেনেহলে এইবিলাক কি লিপ ইয়াৰ নহয়। মনত ৰাখিবা যে যদি একক আৰু দশকৰ ঘৰত শূন্য থাকে তেনেহলে হৰণ কৰিব লাগিব 4ঘৰে, আৰু যদি একক আৰু দশকৰ ঘৰত শূন্য নাথাকে, যদি এটা শূন্য থাকে তেতিয়াও আমি কি 4ৰে হৰণ কৰিম। লিপ ইয়াৰৰ কোৱেশ্চন এটা লিখিছো, তলৰ কোনটো লিপ ইয়াৰ নহয়। আহিব পাৰে প্ৰশ্ন, আহি থাকে এইবিলাক। লিপ ইয়াৰ কোনটো নহয়? 1904, 1984, 1978, 2000। ইয়াত 4টা বছৰ লিখিছো। এইটো যদি 4ৰে হৰণ কৰা যায়, 4 4 গুণ 16, 3 0 30, 4 7 গুণ 28, 2
2 পিঠিত 4 ভৰালে 24 4 6 গুণ 24 4 ৰে হৰণ যায় এটো কি 4 ৰে হৰণ যায় এটো যদি 4 ৰে হৰণ কৰো এটো 4 ৰে হৰণ যাব 4 4 গুণ 16 4 9 গুণ 36 24 4 6 গুণ 24 এটুক 4 ৰে হৰণ কৰা যাওক 4 4 গুণ 16 4 9 গুণ 36 থাকে কিমান 18 18 মাজত এটো কি হৰণ না যায় বাকি থাকে ভাগশেষ থাকে তেনেহলে এটো কি হ'ব এটো হৰণ না যাব তেনেহলে কি এটো লিপ ইয়াৰ নহয় এটো কি লিপ ইয়াৰ এটো হৰণ কৰিব লাগিব 4 হৰে তো লিপ ইয়াৰ আশা কৰো তোমালোকে বুজি পাইছা এতিয়া কোনো এটা প্ৰশ্ন যদি ফেব্ৰুৱাৰী মাহটো অন্তৰ্গত হয় তেনেহলে আমাৰ সনটো জানিব লাগিব সনটো কি কোন সনৰ হেতু আমি জানিব লাগিব কোৱেশ্চন এটা লিখিছো 2010 চনৰ জানুৱাৰীৰ 15 তাৰিখ যদি মঙ্গলবাৰ হয় তেন্তে এপ্ৰিলৰ 17 তাৰিখ কি বাৰ হ'ব এটা বছৰতে লিখিছো লাহে লাহে মই আৰু মাজত বছৰ গ্যাপ দিম দুটা বছৰ তিনিটা বছৰ পাঁচটা বছৰ এনেকে দিব পাৰো লাহে লাহে সব শিকাই যাম প্ৰথম দিছিলো এটা মাহৰ ভিতৰত এতিয়া মাহ জানুৱাৰীৰ পৰা কি দিছো এপ্ৰিল দিছো এতিয়া এইবিলাক মাহৰ অংকবিলাক এই তাৰিখ বিলাক যদি দিয়া থাকে আমি জানিব লাগিব জানুৱাৰী কিমান ফেব্ৰুৱাৰী কিমান মাৰ্চ কিমান তেনেহলে জানুৱাৰী আমাৰ এটা নিয়ম আছিল এটো আমি সবে জানো আমাৰ এনেকে এটো পৰখিনি যিকিনো থাকে এটো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আকৌ আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এনেকে আহি যায় তো এটো সবে জানে জানা কথা জানুৱাৰী 31 ডেজ ফেব্ৰুৱাৰী কিমান হ'ব সনৰ ওপৰত নিৰ্ভৰ কৰিব 2010 টু 4 ৰে হৰণ যায় নে না যায় চাব লাগিব 4 ৰে 4 5 গুণ 20 এটো কি হৰণ না যায় হৰণ যদি না যায় তেনেহলে 2010 চনটো কি হ'ব 28 হ'ব ফেব্ৰুৱাৰী মাহটো কি হ'ব 28 28 দিন হ'ব তাৰ পিছত আহিলে মাৰ্চটো আকৌ 31 এপ্ৰিলটো কিমান আহিব তাতে কি আছে এপ্ৰিলৰ 17 তাৰিখ 17 দিন কিন্তু এনেকে যদি মই এনেকে যোগ কৰি যাও যোগ কৰি গলে কি হ'ব আমাৰ এনেকত এতে তিনিটা চাৰিটা মাহ দিছে চাৰিটা মাহ নিদিব পাৰে ডাঙৰ দিব পাৰে বেছি দিব পাৰে দুটা তিনটা বছৰো দিব পাৰে তেতিয়া কি হ'ব আমাৰ গণনা কৰোতে ক্যালকুলেশন কৰোতে আমাৰ অসুবিধা হ'ব হেকন ইয়াৰ এটা ট্ৰিক আছে নিয়ম এটা আছে প্ৰথম আমি কি কৰিম এই জানুৱাৰীটো কিমান দিন আছিল এতে 15 জানুৱাৰীৰ 15 মাহ দিন হল 31 আমাৰ 15 তাৰিখ যদি মঙ্গলবাৰ হৈ দিছে তেনেহলে বাকি কিমান থাকিল 16 দিন থাকিল সেই 16 দিনক হাতেৰে হৰণ কৰিম 16 দিনক হাতেৰে হৰণ কৰিলে 7 2 গুণ 14 বাকি কিমান থাকে 2 হে 2টো হল বাকি ৰিমাইন্ডাৰ এই 2টো হল বাকি এই 2 পিছত এটো হল 28 এটুক যদি হাতেৰে হৰণ কৰো হৰণ যাব তাৰ মানে এটো কি 0 দিন ইয়াত 0 দিন তাৰ পিছত মাৰ্চত যদি মই হাতেৰে হৰণ কৰো তেনেহলে বাকি কি থাকিব 4 7 গুণ 28 29 30 31 3 দিন তাৰ পিছত এপ্ৰিলৰ 17 তাৰিখ তেনেহলে ইয়াক যদি মই হাতেৰে হৰণ কৰো হাতেৰে হৰণ কৰিলে কি হ'ব 7 2 গুণ 14 তেনেহলে বাকি কিমান থাকিল 3 দিন বাকি থাকিল এতিয়া আমি কি কৰিম এইবিলাক যোগ কৰিম 2 যোগ 0 যোগ 3 যোগ 3 2 যোগ 0 যোগ 3 যোগ 3 যোগ কৰিম যোগ কৰিলে কিমান হ'ব 2 3 5 5 3 8 8 হ'ব 8 ইয়াৰ পৰা যদি মই আকৌ হাতেৰে ভাগ কৰো হাতেৰে ভাগ কৰিলে বা হাতেৰে হাত যদি বাদ দিয়া যায় তেনেহলে কি হ'ব 1 থাকিব 1 দিন বাকি থাকিব তাৰ মানে এই 1 দিনটো আমি কি কৰিলে হ'ব যোগ কৰিলে হৈ যাব জানুৱাৰী 15 তাৰিখ যদি মঙ্গলবাৰ হয় মঙ্গলবাৰৰ লগত 1 দিন যোগ কৰিলে কি বুধবাৰ
তেনেহলে এপ্ৰিলৰ 17 তাৰিখ কি বাৰ হ'ব বুধবাৰ হ'ব এপ্ৰিলৰ 17 তাৰিখটো কি হ'ব বুধবাৰ হ'ব বুধবাৰ এপ্ৰিলৰ 17 তাৰিখটো কি হ'ব বুধবাৰ হ'ব আশা কৰো তোমালোকে বুজি পাইছা মই আৰু একবাৰ কৈ দিছো যদি এনেকুৱা সন দিয়া থাকে আৰু মাজত ফেব্ৰুৱাৰী মাহ থাকে প্ৰথমতে উলাব লাগিব লিপ ইয়াৰ হয় নে নহয় যদি 4 ৰে হৰণ যায় লিপ ইয়াৰ হ'ব আৰু একক আৰু দহকৰ ঘৰত যদি শূন্য থাকে 4 হৰে হৰণ কৰিব লাগিব লিপ ইয়াৰ যদি হয় তেনেহলে ফেব্ৰুৱাৰী মাহটো 29 ডেজ 29 দিন লিখিব লাগিব আৰু জানুৱাৰীৰ 15 তাৰিখৰ যদি মঙ্গলবাৰ হয় এপ্ৰিলৰ 17 তাৰিখ কি বাৰ হ'ব লিখিছো এতে জানুৱাৰীৰ 15 তাৰিখ বাকি কিমান থাকিল 16 দিন সেই 16 দিন ফেব্ৰুৱাৰীত গোটেই মাহটো আছে 28 দিন মাৰ্চৰ গোটেই মাহ আছে 31 দিন এপ্ৰিলৰ কিমান আছে 17 দিন এইবিলাক আমি যোগ নকৰো যোগ কৰা সম্ভৱ নহয় কি কৰিম হাতেৰে হৰণ কৰিম সেই দিনবিলাক এই জানুৱাৰী মাহৰ 16 দিনক হাতেৰে হৰণ কৰিম হৰণ কৰিলে যেটো বাকি থাকিব যেটো ভাগশেষ থাকিব সেই ভাগশেষ কেইটাহে আমি যোগ কৰিম প্ৰতিটো মাহৰে যিমান দিন সেই দিনৰ ভাগশেষ কেইটাহে আমি যোগ কৰিম হৰণ কৰাৰ পিছত যেটো ভাগশেষ থাকিব হেতু আমি যোগ কৰিম যোগ কৰাৰ পিছত কিমান হয় হেতু চাব লাগিব হাতৰ গুণিতক হয় নে নহয় যদি ইয়াত যোগ কৰাৰ পিছত 7 হল হয় তেনেহলে আমি কি পালো হয় 0 তাৰ মানে কি আমাৰ এই 17 এপ্ৰিলটো কি হল হয় মঙ্গলবাৰে হল হয় কিন্তু আমি পাইছো কি ইয়াতে পাইছো কি 2 3 5 5 3 8 8ৰ পৰা যদি মই 7 বাদ দিও বা হাতেৰে হৰণ যদি কৰো তেনেহলে বাকি কি থাকিব 1 থাকিব সেই এক দিন তাৰ মানে কি মঙ্গলবাৰৰ লগত যদি মই আৰু এটা এক দিন যোগ কৰো কি পাম বুধবাৰ পাম তো নেক্সট ক্লাছত মই আৰু বহলাই আলোচনা কৰিম ইয়াত এটা বছৰৰ মাজতে লৈছিলো নেক্সট ক্লাছত মই আৰু বছৰ দুটা তিনটা গ্যাপ দিম হেনেকে শিকাম ডিটেইলছ শিকাই যাম আশা কৰো তোমালোকে বুজি পাই আছা কমেন্টত লিখিবলৈ নাপাহৰিবা আজিলৈ ইমানে ধন্যবাদ